কাপোৰ ধোৱা টেগিং গান হৈছে সাধাৰণতে কাপোৰৰ বস্তুৰ লেবেল লগোৱাৰ বাবে ব্যৱহাৰ কৰা এটা হাতেৰে ধৰা যন্ত্ৰ। ইয়াৰ সাধাৰণতে ট্ৰিগাৰ্ড মেকানিজমৰ সৈতে লঘু প্লাষ্টিকৰ ডেক থাকে। বন্দুকটোত সৰু সৰু প্লাষ্টিকৰ ডেক থাকে, যাক বাৰ্ব বোলা হয়, যিবোৰৰ সহায়ত কাপোৰত লেবেল টেগ সুৰক্ষিতভাৱে সংলগ্ন কৰা হয়। বেজীৰ টুকুটো আঁতৰাই পেলাওক। টেগিং বন্দুকটোত উপযুক্ত টেগিং বাৰ্ব বা ফাষ্টেনাৰ লোড কৰি টেগিং গানটো প্ৰস্তুত কৰক। টেগিং প্ৰস্তুত কৰক। বাৰ্বত টেগ বা লেবেল ৰাখক। এই টেগসমূহত বস্তুৰ নম্বৰ, আকাৰ বা কাপোৰ ধোৱাৰ বাবে বিশেষ নিৰ্দেশনাৰ দৰে তথ্য থাকিব পাৰে। প্ৰতিটো আপুনি টেগ কৰিব বিচৰা অংশটো ওপৰলৈ মুখ কৰি এটা পৃষ্ঠত কাপোৰখন সমতল কৰি ৰাখক। টেগিং বন্দুকটো কাপোৰৰ আকাংক্ষিত ঠাইত জোৰেৰে হেঁচ মাৰি ধৰিব। নিশ্চিত হওক যে টেগিং বাৰ্ববোৰে কাপোৰখনৰ ক্ষতি নকৰাকৈয়ে কাপোৰখনৰ ভিতৰত সোমাই যায়। ট্ৰিগাৰ টানি টেগিং গানৰ ট্ৰিগাৰ টিপি টেগিং বাৰ্ববোৰ এৰি দিয়ক আৰু টেগটো কাপোৰৰ লগত সুৰক্ষিত কৰক।